খুনকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায় মই বুজিলোঁ তেওঁ অপেনলি ছাপোৰ্ট কৰিব আমি অপেনলি বিৰোধিতা কৰিম যি ঘৰত অসমত সত্ৰাধিকাৰ আছে অসমত কামাখ্যা মন্দিৰ আছে অসমত বটদ্ৰৱা থান আছে এই অসমত গৰুৰ মাংস খাব দিম আমি মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছোঁ আৰু এইবাৰ খুনকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয় মই তেওঁৰ লগত আছোঁ তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খায় মই এজন সনাতনী হিন্দু মই দেউতা মাক ডিজন কৰিছোঁ কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি ককাকৰ কথাটোতো মানিব লাগে খুনকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলোঁ গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক গৰুৰ মাংসক আমি পূজা কৰোঁ কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব অসমত মাজুলী আছে কামাখ্যা মন্দিৰ আছে বটদ্ৰৱা থান আছে ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছোঁ বাকী চব মই মানিম গৰুৰ মাংস খোৱা মই নামানো এইটো কোন হয় কি বাহাদুৰি দেখাই আছে আমি কি হিন্দু মানুহবোৰ মৰি গ'লো অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব মাজুলীৰ তলত গৰুৰ মাংস হ'ব বটদ্ৰৱাত গৰুৰ মাংস হ'ব কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহ'ব ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলোঁ আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায় কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছোঁ কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকৈ গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেন জি ওলাইছে জেন জিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় মোৰটো আৰু কিবা বেলেগ আছে क्या देखिए जुबिन गार्ग का साथ जो पॉलिटिक्स करता है वो पाप है अभी डेली कोर्ट का हियरिंग चल रहा है विदिन 10 डेज हम लोग फेवरेबल वर्डिक्ट मिलने जा रहा हूँ चार्ज फ्रेम होने वाला है ये लोग बोल रहे हैं 3 महीना में जज में न्याय देगा मतलब मई से 3 महीना मेरा न्याय तो उससे पहले हो जाएगा अरे देखो असम में कैटल प्रिवेंशन कानून है साजुली है यहाँ खतराधिकार रहते हैं ऐसे गरुड़ मांस खाने वाला को मैं छोड़ने वाला नहीं हूँ एज पर लॉ मैं खुद
FIR डालूंगा। मैं किसी को धमकी नहीं देता हूँ, लेकिन पुलिस थाना में FIR डालना मेरा भी अधिकार है। सर कितने सीट आ सकता है इस बार? कितना सीट आ सकता है? 90 से 100 कंफर्म सर। कन्फर्म पक्का। আৰু 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'ব। উকিলসকলে আপোনালোকক ক'ব চাৰ্জৰ পিছতে ট্ৰায়েল আৰম্ভ হয়। ফাৰ্ষ্ট ডে কোৰ্টত হয়তো 100 দিনৰ দৰকাৰে নাই, কিন্তু জুবিনে জীয়াই থাকোঁতে কি কৈছিল, পলিটিক্স নকৰিবা বন্ধু। গৌৰৱ গগৈ গানটো শুনাই দিব লাগে। নিৰ্বাচন আৰু উন্নয়নৰ মাজত যোৰহাটৰ ৰাইজে উন্নয়নৰ পক্ষত থাকিব। হিতেন্দ্ৰ নাথ গোস্বামীক বিপুল ভোটত বিজয়ী কৰিব। তিনি গগৈ কোন কোন? গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, তৰংগ গগৈ গগৈ নহয় নেকি? হিৰণ গগৈ গগৈ নহয় নেকি? চক্ৰ গগৈ গগৈ নহয় নেকি? সুশান্ত বুঢ়াগোহাঁই নহয় নেকি? পবিত্ৰ গগৈ নহয় নেকি? আজি ময়ূৰ বৰগোহাঁই নহয় নেকি? এতিয়া গগৈৰ শক্তি কাৰ লগত আছে? গগৈৰ শক্তি কংগ্ৰেছৰ লগত আছে নে আমাৰ লগত আছে? তেওঁলোকে বুজি পোৱা নাই যে এই ৰেকৰ্ডখনে তেওঁলোকক ভোট নিদিয়ে। আৰু ছাৰ অখিল গগৈ কৈছে বোলে উজনি অসমত বিজেপি মিত্ৰজোঁটক 10ৰ পৰা 12খন আসনতে সীমাবদ্ধ ৰাখিব। উজনি অসমত আমি চব চিটত জিকিম। অখিল গগৈ নিজে জিকিব নাই, তেওঁ তাৰ চিন্তা কৰিব লাগে। আৰু ৰাহুল গান্ধী ৰাহুল গান্ধী পগলা মানুহ এটা। ৰাহুল গান্ধী এটা ক্ৰেকপট। কেতিয়াবা দাড়ি ৰাখে, কেতিয়াবা কাটে, কেতিয়াবা ডাঙৰ চাৰ্ট পিন্ধে, কেতিয়াবা টি চাৰ্ট পিন্ধে। কমপ্লিট পাগল মানুহ এটা। देखो वो मियाँ जिंदाबाद बोलेगा, हम लोग असमिया जिंदाबाद बोलेगा। राहुल गांधी ने कहा है कि आपका सारे राहुल गांधी एक पागल है, सरकार नहीं है, बोलता है मैं अरेस्ट करूंगा। एक अगर वो पागल नहीं होगा तो बोलेगा मैं अरेस्ट करूंगा। वो क्या CM है, वो क्या PM है? वो तो एक रास्ता का लोग है। तब तो आप भी अरेस्ट कर पाएगा, तब भी पब्लिक भी मुझे अरेस्ट कर देगा। আজি ছাৰ অভূতপূৰ্ব সমাগম পাইছে, ৰাইজৰ অত্যাধিক সঁহাৰি লাভ কৰিছে। যোৰহাটত মই যেতিয়াই আহোঁ ৰাইজে মৰম আদৰ কৰে। আজি অদ্ভুত মৰম, বহুত আশীৰ্বাদ। মই যোৰহাটৰ ৰাইজক কৃতজ্ঞতা জনাইছোঁ। এটা কথা চলি আছে যে বিজেপিৰ বিধায়ক থকা সমষ্টিবিলাকত উন্নয়ন হৈছে, কিন্তু আন সমষ্টিবিলাকত উন্নয়ন হোৱা নাই বুলি এটা চৰ্চা। চব সমষ্টিততো বিজেপিৰ বিধায়কে আছে। 2-এখন চৰৰ সমষ্টি বাদ দিলে চবতেতো বিজেপিৰে বিধায়ক আছে। তাৰমানে অসমৰ চব জেগাতে উন্নয়ন হৈ আছে। নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড পৰাগলা প্ৰভাকৰে ওপেনলি কুংকি চৌধুৰীক ছাপোৰ্ট কৰিছে। নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডৰ ইয়াত কি সম্পৰ্ক?